বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়োৱা জয়ন্ত বৰা উপস্থিত বিশ্বনাথত। বিশাল ৰেলীৰে আদৰে দলীয় কৰ্মীয়ে। বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ৭০ নং বিশ্বনাথ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা যুৱ নেতা জয়ন্ত বৰা আজি উপস্থিত হয় বিশ্বনাথত। দলীয় কৰ্মীসকলে বিশাল ৰেলীৰে আদৰে নেতাগৰাকীক। প্ৰথমে সাধৰুৱা মন্দিৰত আশীষ লৈ পৰৱৰ্তী সময়ত সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰে বৰাই। জয়ন্ত বৰাই কয়, ২০২৪ চনৰ বিহালী উপ নিৰ্বাচনত বিজেপিয়ে অভিমন্যুৰ দৰে বেৰি ধৰিছিল। সেই সময়ত তেওঁ জালৰ পৰা ওলাই গৈছিল যদিও এইবেলি পুনৰ জালত পৰাৰ আশংকা কৰি বিশ্বনাথবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে জয়ন্ত বৰাই। বিশ্বনাথ সমষ্টিৰ মোক ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্ব আগবঢ়াই বিশ্বনাথ সমষ্টিৰ সকলো ৰাইজৰ সেৱা কৰাৰ যি মোক সুযোগ দিলে, মই এই চেগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল, বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সন্মানীয় সভাপতি শ্ৰীযুত বৰগোহাঁই ডাঙৰীয়াকে আদি কৰি বিভিন্ন প্ৰভাৰীসকল সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বিশ্বনাথৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল, জিলা সভাপতিকে আদি কৰি ৩টা ব্লকৰ ব্লক সভাপতি, সকলো মণ্ডল সভাপতি, বুথ সভাপতি, মহিলা মৰ্চা, যুৱ মৰ্চা, সেৱা দল, ইয়থ কংগ্ৰেছ, মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এটা মোৰ ওপৰত সুভাৱ থকাৰ কাৰণে হয়তো চাগে আজি মই দলীয় প্ৰাৰ্থিত্ব মই পাইছোঁ। গতিকে মই এই চেগতে তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু বিশ্বনাথবাসী ৰাইজক মোক এটা সেৱা কৰাৰ সুযোগ দিবলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ। মোৰতো জানেই আপোনালোকে, মোৰ মা দেউতা নাই। বিশ্বনাথবাসী ৰাইজে মোৰ সকলোৱে, মোৰ মা দেউতা, বাই ভনী, গতিকে সকলো ৰাইজক এটা অনুৰোধ জনাওঁ যে মোক যাতে এটা সেৱা কৰিবলৈ সুযোগ দিয়ে। মই আগতেও দেখিছিলোঁ, মই যেতিয়া ২০২৪ বাই ইলেকশ্যন খেলিছিলোঁ, মোক চাৰিওফালৰ পৰাই যেন অভিমন্যুৰ দৰে মোক একদম আগুৰি ধৰিছিলে আৰু সেই সময়ত মই বাহিৰলৈ ওলাই অহাৰ সুযোগ নাপালোঁ। মই এইবাৰ বিশ্বনাথবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, যে মই সহায় বিচাৰিছোঁ যে মোক সেই অভিমন্যুৰ দৰে চাগে মোক আকৌ জালত পেলাবলৈ চেষ্টা কৰিব। এই অভিমন্যুৰ যিমানেই নহওক, আপোনালোকে যাতে মোক অৰ্জুনৰ দৰে, আপোনালোকে সকলোৱে বিশ্বনাথবাসী ৰাইজে অৰ্জুনৰ দৰে ৰোল প্লে কৰি মোক সেই মেৰ পাকৰ পৰা উলিয়াই আনিব, তাৰে কামনা কৰিছোঁ। আৰু মই সদায় বিশ্বনাথবাসীৰ লগত আছোঁ। মই দুবাৰ আগতে মই ইলেকশ্যন হাৰিছোঁ, তথাপিতো মই বিশ্বনাথবাসীৰ লগতে আছোঁ। এইবাৰো খেলিছোঁ, মই জিকিলেও ইয়াতে থাকিম, মই হাৰিলেও থাকিম। গতিকে মোক আশীৰ্বাদ কৰিব বুলি মই আশাবাদী। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ সোৰেন ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।